এগৰাকী মায়ে 10জন ল'ৰা-ছোৱালীক লালন পালন কৰিব পাৰে, কিন্তু 10জন সন্তানে এগৰাকী বৃদ্ধ মাৰ দায়িত্ব নিব নোৱাৰে। কয়লাক 100 বাৰ ধুলেও তাৰ লেতেৰা ৰং নাযায়। ঠিক তেনেকুৱাই বহুতো শিক্ষিত মানুহ আছে, যাৰ কিছুমান বেয়া স্বভাৱ আছে। তেওঁলোক যিমানেই শিক্ষিত নহওক কিয়, সেই স্বভাৱ কেতিয়াও সলনি নহয়। দুখৰ সময়খিনি বহুত দীঘলীয়া হয় আৰু সুখৰ মুহূৰ্তবিলাক ক্ষন্তেকতে পাৰ হৈ যায়। মনত যদি খঙক জেগা দিয়ে, সম্পৰ্ক নষ্ট হয়। অভিমান মনত পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয়। কিন্তু সকলো পাহৰি ক্ষমা কৰি দিলে প্ৰতিটো সম্পৰ্ক স্থায়ী হয়। মানুহে ঘৰ সলনি কৰে, সম্পৰ্ক সলনি কৰে, বন্ধু সলায়, তথাপিও তেওঁলোকৰ সমস্যাৰ শেষ নহয়, কাৰণ মানুহে নিজকে সলনি নকৰে। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী চাই নহয়, তোমাৰ ব্যৱহাৰ চাইহে বুজা যায়। তুমি কিমান সুখী সেইটো তোমাৰ হাঁহি দেখি নহয়, নীৰৱতা চাইহে বুজা যায়। তুমি কাৰোবাক কিমান ভাল পোৱা সেইটো উপহাৰ চাই নহয়, তেওঁৰ প্ৰতি থকা আচৰণ চাইহে বুজা যায়। এজন আহত ব্যক্তিয়ে যিমান সহজতে নিজৰ যন্ত্ৰণা পাহৰি যায়, কিন্তু এজন অপমানিত ব্যক্তিয়ে সিমান সহজতে নিজৰ অপমান কেতিয়াও নাপাহৰে। মৃত্যুতকৈ কঠিন হ'ল জীৱন, কাৰণ দুখ কষ্ট বিপদ আপদ মাথো এই জীৱনতে ভোগ কৰিবলগীয়া হয়। মৃত্যু হ'ল মুক্তিৰ একমাত্ৰ পথ। শৰীৰৰ শক্তি আছে বুলিয়ে সকলো ঠাইত নেতাগিৰি কৰিবলৈ নাযাব, নহ'লে এদিন নিজৰ ভুলত নিজেই ক্ষত বিক্ষত হৈ যাব। নেতাগিৰি সকলো ঠাইতে নাখাটে। শিয়াল বহুত চালাক হোৱাৰ পিছতো মানুহে কিন্তু কুকুৰকহে পোহে, কাৰণ সংগী হিচাপত চালাকতকৈ বিশ্বাসতা বেছি প্ৰয়োজন। জীয়াই থাকিলে নিন্দা হ'বই, মৃত্যুৰ পাছতো প্ৰশংসা শত্ৰুৱেও কৰে। দেহৰ মৃত্যু হ'লে সকলোৱে কান্দে, কিন্তু মনৰ মৃত্যু হ'লে নিজেই কান্দিব লগা হয়। জীৱন কেতিয়াও কাৰোৰ বাবে থমকি নাথাকে, কিন্তু কাৰোবাৰ বাবে জীৱনক থমকি ৰখাটো হ'ল এটা ডাঙৰ মূৰ্খামি। যিসকলে জীৱনত আঘাত পাই উঠে, তেওঁলোকেই এদিন জীৱনত বহুত আগলৈ যাব পাৰে। অন্যৰ ক্ষতি কৰিবলৈ গ'লে নিজৰ ক্ষতি হ'বই। হয়তো ক্ষতিৰ ধৰণ-কৰণ বেলেগ হ'ব পাৰে, কিন্তু ক্ষতি নিশ্চয় হ'বই, কাৰণ প্ৰকৃতিয়ে নিজৰ আপোন গতিত প্ৰতিশোধ ল'বই। এই পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ দৃশ্য হ'ল চিনা মানুহৰ অচিনা ৰূপ। কাৰোবাক লৈ সমালোচনা কৰাটো যিমান সহজ, তেওঁৰ ঠাইত থাকি পৰিস্থিতি বুজাটো সিমানেই কঠিন। কষ্ট হ'ল আমাৰ একান্তই নিজৰ, এইটোক ভাগ কৰাৰ কোনো উপায় নাই। মায়ে যিমানেই কম পঢ়া-শুনা নকৰক কিয়, মাৰ শিক্ষাই জীৱনৰ প্ৰধান শিক্ষা। জীৱনত যিয়েই এৰি নিদিয়ক কিয়, কিন্তু হাঁহি আৰু আশা কেতিয়াও নেৰিব, কাৰণ এই দুটা বস্তুৱে আমাক বাচি থকাত বহুতো সহায় কৰে। যদি তোমাৰ কথা কোৱা কাৰোবাৰ পচন্দই নহয়, তেনেহ'লে চুপ থাকি তেওঁক সুখী কৰি দিয়া। মানুহে প্ৰশংসা মনৰ পৰা নকৰিলেও হিংসা যেতিয়া কৰে, তেতিয়া সম্পূৰ্ণ মনৰ পৰাই কৰে। এনেকুৱা মানুহক কেতিয়াও নেহেৰুৱাবা, যিয়ে মনৰ পৰা তোমাক সন্মান আৰু তোমাৰ চিন্তা কৰে, লগতে ভাল পোৱাটো কোনো কমি নাৰাখে। এটা ভাল দিন পাবলৈ হ'লে তোমাক বহুতো বেয়া দিনৰ লগত যুদ্ধ কৰিব লগা হ'ব। সেয়েহে যুদ্ধ কৰি যোৱা, এসময়ত এটা ভাল দিন পাবাই।
যিমান মানুহ চিনিব পাৰিব সিমানেই অকলে থকাৰ ইচ্ছা বাঢ়ি যাব আৰু বুজিব যে অকলশৰীয়াই কেতিয়াও বেইমানি নকৰে। এই পৃথিৱীত কোনো কাৰো নহয়। আজি যাৰ ওচৰত মনৰ দুখৰ কথাবোৰ শ্বেয়াৰ কৰিছা, হয়তো এদিন সেই মানুহজনেই তোমাৰ মন বেয়াৰ কাৰণ হৈ থিয় হ'ব পাৰে। কাৰ ভিতৰত কেনেকুৱা মানুহ লুকাই আছে সেয়া মাথো সময়েহে কয়। ভাল পোৱা মানে মাথো দেহৰ আৰু ৰূপৰ আকৰ্ষণ নহয়। ভাল পোৱা মানে সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অপমান, অবিশ্বাস আৰু বিশ্বাসঘাতকতাৰ বাবেহে। আচল বন্ধু সেইজন নহয় যাৰ লগত হিচাপত কথা পাতিবলগীয়া হয়। আচল বন্ধু সেইজনহে যাৰ লগত মন খুলি সকলো শ্বেয়াৰ কৰা যায়। মিছা কথা কোৱাৰ বাবে তীক্ষ্ণ বুদ্ধি আৰু প্ৰখৰ স্মৃতিৰ প্ৰয়োজন হয়, কিন্তু সত্য কথা কোৱাৰ বাবে মাথো সততাৰ প্ৰয়োজন হয়। স্বাৰ্থপৰ হোৱাৰ বাবে নিশ্চয় আপুনি চালাক হ'ব লাগিব, কাৰণ সহজ সৰল চিধা মানুহ কেতিয়াও স্বাৰ্থপৰ নহয়। সাহায্যকাৰীয়ে কেতিয়াও ঠগ নাখায় আৰু হিংসাকাৰীয়ে কেতিয়াও জিকিব নোৱাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।